WhatsApp. Hey guys, promoto sai kenuka pale. Jodi promoto sai bhal paise comment box ot janai dibo. Full holeo janai dibo aru bhal lagise apnalogor monor protikriya ji ase sob janai dibo. Aru etia ami aisu Tomor Kolitar sorole. Tumar prothom to git Kinu Jakimari kenoko sristi hol. Kinu Jakimari sristir jodi aror kotha kobo lage tetia hole joatu bosorloi ugoti jabo lagibo. আৰু কিনু জাকিমাৰি সৃষ্টি হৈছিল তুমি যত মোৰ আসলতে সাক্ষাৎকাৰ লৈ আছা এই কোঠালিটোতে এই ৰুমটোতে আসলতে কিনু জাকিমাৰি সৃষ্টি হৈছিল আৰম্ভণি ইয়াৰ পৰা হৈছিল আৰু কিনু জাকিমাৰি আজি এইটো পৰ্যায় পাইছে বহুতো শুভাকাংক্ষীয়ে মৰম আশীৰ্বাদ আমাক জনাইছে কিন্তু কিনু জাকিমাৰি যদি সৃষ্টিৰ আৰম্ভণি বুলি ক'ব লাগে এই ৰুমটোৱে ক'ব লাগিব এই ৰুমতেই সৃষ্টি হৈছিল কিনু জাকিমাৰি আৰু কিনু জাকিমাৰি সৃষ্টিৰ আসলতে আৰম্ভণি বুলি ক'ব লাগিলে যিজন কণ্ঠশিল্পীয়ে গীতটো গাইছে ভাইটি পল্লৱ ডেকা পল্লৱ এদিন আমাৰ ঘৰলৈ আহিছিল মোৰ ভাইটিৰ গান এটা সুৰ কৰিবলৈ হি আহিছিল তেনেতে পল্লৱক মই কৈছিলো যে কিনু জাকিমাৰিৰ প্ৰথম চাৰিটা শাৰী লিখি থোৱা আছিল পল্লৱক মই কৈছিলো যে পল্লৱ এই চাৰিটা শাৰী তুমি চোৱাচোন সুৰ কৰিব পাৰি নেকি তেনেকৈ হি সুৰ দিবলৈ চেষ্টা কৰিলে আৰু হি ক'লে যে তন্ময়দা এইটো এটা ভাল গান হ'ব ৰোমান্টিক গান এটা হ'ব আৰু এই গানটো মই কৰিম এটা কাম কৰা তুমি গোটেইখিনি লিখি পেলোৱা আৰু পল্লৱৰ সেই কথা মতে পল্লৱৰ এই সাহসক বুকুত বান্ধি আসলতে খুব বেছি 20 মিনিট আধা ঘণ্টাৰ ভিতৰত গোটেই গানটো সামগ্ৰিকভাৱে লিখি শেষ কৰা হৈছিল আৰু তেনেকৈ আসলতে কিনু জাকিমাৰি সৃষ্টি হৈছিল আসলতে আমাৰ গোটেই কেইজনৰ টিমৰ এটা আড্ডাৰ সৃষ্টি হৈছিল কিনু জাকিমাৰি আসলতে এটা আড্ডাৰ ফসল তেনেকৈ ক'ব লাগিব সো গাইস আপোনালোকে গম পালে কিনু জাকিমাৰি গীতটো কেনেকৈ সৃষ্টি হল আৰু গাইস এই কিনু জাকিমাৰি ভিডিওটো আমি ডেসক্ৰিপশনত লিংকটো দি দিম আপোনালোকে চাব আৰু চাই ভাল লাগিলে কমেন্ট কৰি জনাব আৰু গীতটো আগলৈ শেয়াৰ কৰিব গাইস তো এইখিনি যে তোমাৰ পৰা আৰু এটা কথা জানিব বিচাৰো তুমি যে ভাষণ দিয়া মই বহুতো দেখি আহিছো আগতে মানে তুমি ষ্টেজত ভাষণ দিয়া বা মিডিয়াৰ আগত তুমি কথা কোৱা মানে এনেকৈ কথা কোৱা তুমি নাৰ্ভাস নোহোৱা মানে তুমি সাহসটো ক'ত পোৱা আসলতে প্ৰশ্নটো সঁচাকৈ ভাবিবলগীয়া আৰু নাৰ্ভাস নোহোৱাকৈ কথা কোৱাৰ সাহসৰ কথাটো তুমি কৈছা আৰু এই সাহসটো আসলতে আহে নিজৰ মনৰ ভিতৰৰ পৰা সদায় এটা আত্মবিশ্বাস লাগিব যেতিয়া আমি মঞ্চ এখনত থিয় হওঁ কেমেৰা সন্মুখত কথা কওঁ নিজৰ ওপৰত এটা আত্মবিশ্বাস লাগিব আৰু মহৎলোকৰ বাণী এটাও আছে আত্মবিশ্বাসেই হৈছে সাফল্যৰ প্ৰথমটো সোপান গতিকে আত্মবিশ্বাস লাগিবই আত্মবিশ্বাস অবিহনে আমি কেতিয়াও জীৱন পথত আগবাঢ়ি যাব নোৱাৰো আৰু সৰুৰ পৰা আসলতে বিভিন্ন মঞ্চত বিভিন্ন সময়ত বিভিন্ন প্ৰতিযোগিতাৰ কাৰণেই হওক নাইবা বক্তৃতা দিয়াৰ কাৰণেই হওক নাইবা ডিবেটৰ কাৰণেই হওক মঞ্চত থিয় হৈছোঁ আৰু তেনেকৈ আসলতে সৰুৰ পৰা বিভিন্ন অনুষ্ঠানত ভাগ লৈ বিভিন্ন কবিতা আবৃত্তি প্ৰতিযোগিতাত ভাগ লৈ মঞ্চত থিয় হৈ তেনেকৈ আসলতে সাহসটো আহিছে আৰু যদি বহলাই মই ক'ব লাগে ব্যাপক অৰ্থত যদি ক'ব লাগে মই যেতিয়া গুৱাহাটী মহাবিদ্যালয়লৈ গৈছিলোঁ মোৰ স্নাতক ডিগ্ৰীৰ শিক্ষা লাভৰ কাৰণে আৰু তেতিয়া আসলতে গুৱাহাটী মহাবিদ্যালয়ৰ সেই মঞ্চখনে মোক বহুত সাহস দিলে গুৱাহাটী মহাবিদ্যালয়ৰ মঞ্চখনৰ পৰা আসলতে মই প্ৰেৰণা পালোঁ আৰু তেনেকৈ গুৱাহাটী মহাবিদ্যালয়ৰ সেই মঞ্চৰ পৰা আসলতে মই যিটো প্ৰেৰণা পাইছোঁ তেনেকৈ আসলতে আগবাঢ়ি গৈ আছোঁ আৰু তেনেকৈ মানে যেতিয়া বিভিন্ন ঠাইত কেমেৰা সন্মুখত কথা কওঁ বা মিডিয়াৰ লগত কথা কওঁ বা কিবা অনুষ্ঠানত কথা কওঁ আসলতে সেই আত্মবিশ্বাসটোৰ কাৰণে আসলতে নাৰ্ভাছ হোৱাৰ কথা আহি নপৰে মই ভাবোঁ প্ৰত্যেকজন মানুহৰে অন্তৰত সেই আত্মবিশ্বাসটো আছে সম্ভাৱনা আছে সেই সম্ভাৱনা আৰু আত্মবিশ্বাস কিমান দূৰ আমি জগাই তুলিব পাৰিছোঁ এয়াহে গুৰুত্বপূৰ্ণ কথা তো গাইস আপোনালোকে গম পালে তন্ময় কলিতা ক'ত সাহস পায় নৱপ্ৰজন্মৰ কৰি থকা কামৰ বিষয়ে তুমি কি ক'বা নৱপ্ৰজন্মক লৈ আসলতে মই যথেষ্ট আশাবাদী আমাৰ উঠি অহা প্ৰজন্মটোক লৈ বহু আশা আছে প্ৰত্যাশা আছে আৰু বিভিন্ন দিশত নৱপ্ৰজন্মই ভাল কাম কৰি আছে আৰু উদাহৰণস্বৰূপে তোমালোকৰ কথাই মই ক'ব পাৰোঁ তোমালোকে বিভিন্ন দিশত ভাল কাম কৰিবলৈ চেষ্টা কৰি আহিছা নৱপ্ৰজন্ম হিচাপত নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে
গতিকে আৰু বিভিন্নজনে বিভিন্ন দিশত ভাল কাম কৰি আছে নৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে, সেয়া লাগিলে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক যি দিশেই নহওক, সাহিত্যিক। মই নিজেই যিহেতু সাহিত্যৰ লগত জড়িত, গতিকে মই সাহিত্যিক দিশৰ কথাই ক'ব বিচাৰোঁ। সাহিত্যিক দিশত বিশেষকৈ কবিতাৰ ক্ষেত্ৰত বহুকেইজন নৱপ্ৰজন্মৰ সম্ভাৱনাপূৰ্ণ কবিয়ে ভাল কবিতা লিখি আছে। আৰু গীতৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, গানৰ ক্ষেত্ৰত বহুকেইজন উদীয়মান গীতিকাৰে ভাল গীত সৃষ্টি কৰি আছে। বহুকেইটা বেণ্ডে ভাল গান আমাক উপহাৰ দি আছে নতুন প্ৰজন্মৰ প্ৰতিনিধিয়ে। আৰু আশা কৰোঁ তেওঁলোকে অনাগত দিনতো আৰু ভাল কাম কৰিব আৰু দৰ্শক শ্ৰোতাক আৰু ভাল ভাল কাম উপহাৰ দিব বুলি নিশ্চিতভাৱে মই আশাবাদী। হয়, খুব ধুনীয়া। এতিয়া তোমাৰ প্ৰিয় কবি এগৰাকীৰ প্ৰিয় কবিতা এটা শুনাবা নেকি? মই ইতিমধ্যে কৈয়ে গৈছিলোঁ, প্ৰিয় কবি বহুকেইজন আছে। তাৰ ভিতৰত অন্যতম এজন প্ৰিয় কবি মোৰ কবি প্ৰণৱ কুমাৰ বৰ্মন। প্ৰণৱদাৰ এটা জনপ্ৰিয় কবিতা, যিটো কবিতাৰ শাৰীবোৰ সকলোৰে মুখে মুখে আজিও জনপ্ৰিয় তেতিয়াৰ পৰা এতিয়ালৈ। সেই কবিতাটো মই অলপ পাঠ কৰি দিব বিচাৰিছোঁ। কবিতাটোৰ শিৰোনাম হৈছে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো? তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণবজাৰলৈ নাযাবা সন্ধিয়া, সান্ধ্য আইনেৰে মাতাল দীঘলী পুখুৰী পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ, কিমান অশান্ত বতাহ নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰী সিঁচি মই লৈ আহিম দৰিকণা, মোৰ একুৰিয়ামত নাচিব সি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ, তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা হওঁ। তুমি কি ভাল পোৱা গৰমত? চিত্ৰা, মিৰিণ্ডা নে পেপচি, থামছ আপ? আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। খোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ উজুত শৈশৱ। ধন্যবাদ। সঁচাই তন্ময় কলিতাই এটা খুব ভাল কবিতা শুনালে। আৰু তন্ময় কলিতাই সঁচাকৈ বহুত টেলেণ্টেড ল'ৰা হয়। তো গাইজ, আপোনালোকে ছাপোৰ্ট কৰিব, কবিতাবিলাক শুনিব ইয়াৰ। চ' সেইটোৱে। এতিয়া আমাৰ অনুষ্ঠানটো শেষ হ'বৰ সময় হৈছে। এতিয়া MF এণ্টাৰটেইনমেণ্ট চেনেলৰ দৰ্শকসকলক তুমি কি ক'বা? MF এণ্টাৰটেইনমেণ্টৰ আজি তোমাৰ লগত এই সাক্ষাৎকাৰত বহি খুব ভাল লাগিল। তোমাক মই এচেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ঘৰত আজি অহাৰ কাৰণে এনেদৰে। আৰু মই MF এণ্টাৰটেইনমেণ্টৰ দৰ্শকসকলক এটা অনুৰোধ কৰোঁ, আপোনালোকে ভাল কামক সঁহাৰি দিয়ক। আৰু মুস্তাফাহঁতে বহুত ভাল কাম কৰিবলৈ প্ৰয়াস কৰি আহিছে। আৰু তেওঁলোকৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই, মই নিজেই যিহেতু চাইছোঁ এই কথা ক'ব পাৰোঁ, তেওঁলোকে ভিডিঅ'বিলাকৰ আচলতে কোনো ধৰণৰ কৃত্ৰিমতা নাই, কোনো ধৰণৰ কৃত্ৰিমতা নৰখাকৈ সৰলভাৱে বিষয়বস্তুবিলাক উপস্থাপন কৰে। আচলতে মনৰ ভাৱবিলাক তেনেদৰেই ব্যক্ত কৰে তেওঁলোকে। আৰু তেওঁলোকৰ চেনেলত MF এণ্টাৰটেইনমেণ্টত শ্বৰ্ট ফিল্ম কৰিছে আৰু কমেডি ভিডিঅ' কৰিছে। আৰু আমি আশা কৰিছোঁ আগন্তুক দিনতো তোমালোকে ভাল ভাল কাম আমাক উপহাৰ দিবা। আৰু সকলোৱে MF এণ্টাৰটেইনমেণ্ট চাওক, নতুন প্ৰজন্মৰ প্ৰতিনিধি, ভাল কাম কৰাৰ প্ৰয়াস কৰি আহিছে। আপোনালোকে সাহস দিয়ক, প্ৰেৰণা দিয়ক। আৰু যিসকলে এতিয়াও MF এণ্টাৰটেইনমেণ্ট ছাবস্ক্ৰাইব কৰা নাই, আমি আশা কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তন্ময় কলিতা, তোমাক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে। এই ব্যস্ততাৰ মাজতো যিখিনি সময় দিছে তাৰ কাৰণে মনৰ পৰা একদম ধন্যবাদ জনাইছোঁ। মোকো ধন্যবাদ। আৰু গাইজ, আপোনালোকক এটা কথা কওঁ, পোন প্ৰথমবাৰৰ বাবে মই এনেকুৱা ইণ্টাৰভিউ লৈছোঁ। কিবা ভুল হ'ব পাৰে, কিবা মানে বহুতো ভুল হ'ব পাৰে। তো আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিয়ে যাতে। আৰু মোৰ আপোনালোকে নিজৰে হয়, যিহেতু আমাৰ এটা ফেমিলি হয় MF এণ্টাৰটেইনমেণ্ট। চ' আপোনালোকে আশা কৰিছোঁ মানে ক্ষমা কৰিব বুলি। আৰু গাইজ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এইখিনিয়ে। চ' গাইজ, আকৌ আহিম নতুন ভিডিঅ'ৰ লগত নতুন দিনত। শেষত এটা কথা মই কৈ দিওঁ, হিমাংশুদাৰ ভাষাৰে বিদায় বুলি নকওঁ, আকৌ লগ